মছজিদৰ পৰা ইফালে আৰু এটা বস্তু মই দেখুৱাম। এই তলত এইটো আছে আপোনাৰ লেবাৰ কেম্প আছে আৰু এই মোৰ সন্মুখত যিটো ডাঙৰ যিটো বিল্ডিং আপোনালোকে দেখিছে শিলচৰ কেঞ্চাৰ চেণ্টাৰ, সেইটো এটা মই ভিডিঅ' দিম, বেলেগ এটা ভিডিঅ'ত আপোনাক দিম। তাত বহুত কিবা কিবি এটা কাহিনী আছে। তো সেইটো এটা মানে তাত পেচেণ্টবোৰ বহুত মানে সন্মান কৰা হয়, যেনেকুৱা ফুলৰ মালা দি পেলাই তাত মানে সন্মান কেতিয়াবা চাব যায়। তো সেই মানুহজনক মানে আপুনি ফুলৰ মালা দি তেওঁক মানে বৰণ কৰিব লাগিব। হেল্ল' গাইজ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? ভালে আছেনে? আৰু আশা কৰোঁ সকলোৱে ভালে আছে। আৰু আজি মোৰ অন্য এটা ভিডিঅ' লৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি আছোঁ বৰ্তমান শিলচৰ মেডিকেল কলেজৰ ভিতৰত আছোঁ। ইয়াৰ মোৰ পিছফালে যিটো দেখিছে আপোনালোকে, ইয়াৰ হ'ল পেচেণ্ট লোৱা যিটো ৰেম্প বুলি কয়, গাড়ী লৈ উঠি যায় একেবাৰে, সেই ৰেমৰ ওচৰত আছোঁ একেবাৰে। তো আজি আমি কি কাম ইয়াত কৰি আছোঁ, বৰ্তমান কি কাম কৰি আছোঁ, আৰু মেডিকেল কলেজৰ সম্পূৰ্ণ দৃশ্য আপোনাক আজি দেখুৱাম এই ভিডিঅ'ৰ জৰিয়তে। তো গাছ দেৰি নকৰি অলপচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাছ এইবাৰ আছোঁ আমি চি ব্লকৰ ছেকেণ্ড ফ্ল'ৰত আছোঁ আমি বৰ্তমান। আৰু ছেকেণ্ড ফ্ল'ৰত ফায়াৰ ফ্লেক্সিবল যদি আমাৰ মানে লিক হৈছিল অলপ মানে আমি টেপটো অকণমান কমকৈ লগাইছিলোঁ। তো তাৰ বাবে আমাৰ মানে অলপ কিছুমান জেগাত লিকুইজ আহিছে। আৰু লিকুইজটো আমি কেনেকৈ মাৰিছোঁ নিশ্চয় আপোনাক দেখুৱাম অকণমান। মানে আমি ফ্লেক্সিবলটো অকণমান লুজ দিছোঁ, লুজ কৰি আৰু কি কৰিছোঁ, টেপটো অকণমান লগাই লৈছোঁ, ভালকৈ লগাই লৈছোঁ। আৰু নেক্সট আমি কি কৰিছোঁ, চেলাইৰেঞ্চৰ দ্বাৰাই আমি বস্তুটো টাইট দিছোঁ। আৰু টাইট দিয়াৰ লগে লগে আপুনি নিশ্চয় দেখিব, এইবাৰ আমি চেলাইৰেঞ্চেৰে ফ্লেক্সিবলটো টাইট দিছোঁ। আৰু নিশ্চয় দেখিছে পানীটো বন্ধ হৈ গৈছে ইতিমধ্যে দেখিছে। তো আমি এনেকৈ যিমানটো আছিল চি ব্লকৰ যিমানটা আছিল মানে গোটেইখিনি আমি লাহে লাহে ৰিপেয়াৰিং কৰি ওপৰৰ পৰা 4 ফ্ল'ৰৰ পৰা ৰিপেয়াৰিং কৰি ছেকেণ্ড ফ্ল'ৰ পাইছোঁ। আমি এইবাৰ ছেকেণ্ড ফ্ল'ৰৰ পৰা আপোনাৰ ফাৰ্ষ্ট ফ্ল'ৰত যাম। ফাৰ্ষ্ট ফ্ল'ৰত মোটামুটি তাতো কেইটামান লিক আছে দেখিছোঁ। আৰু আপোনাক দেখুৱাম আজিৰ শিলচৰ মেডিকেল কলেজৰ দৃশ্য আপোনাক দেখুৱাম। ছাদৰ ওপৰত যাম মই। আৰু কৈছে এটা কথা, এই যিবিলাক আপোনালোকে পাইপ দেখিছে, যিমান পাইপ আপোনালোকে দেখিছে, এইটো কিন্তু গোটেইখিনি এইবিলাক কিন্তু ফায়াৰৰ পাইপ বুলি কয়। ফায়াৰৰ এইবিলাকৰ ভিতৰত পানী দিয়া থাকে, মানে এনি টাইম ইয়াত পানী থাকে। আৰু পানীটো বহুত প্ৰেছাৰত থাকে, মোটামুটি 14 কিলো 15 কিলো লোটত থাকিব, স্পীড থাকিব। আৰু কেতিয়াবা জুই লাগিলে মানে এই ফ্লেক্সিবল বা আপৰেটৰ ভিতৰত যিটো ৰঙা এটা হেৰি আছে আপোনাৰ চিচা আছে, সেই চিচাটো তাৰমানে ফাটি যায় কেতিয়াবা জুই লাগিলে। মানে তাপমাত্ৰা আছে, যেনেকৈ তাপমাত্ৰাটো আপোনাৰ ধৰি দিয়া আছে 67%, 69% এনেকুৱা ধৰণৰ হেৰি দি আছে। তো সেই বস্তুটো ফাটি গ'লে তেতিয়া মানে অট'মেটিক পানীটো মানে পৰি যাব। এটা কথা, এই কামটো কিন্তু ইমান সহজ নহয়। যেতিয়া আপুনি এই লিকেজটো যেতিয়া আপুনি অকণমান লুজ দি পেলাই যেতিয়া আপুনি টেপটো লগাব যাব, তেতিয়া কিন্তু বাইচান্স আপোনাৰ ফ্লেক্সিবলটো বা আপৰেটটো বা পেণ্ডেণ্টটো হয়তো আপোনাৰ ওলাই যাব পাৰে। কিন্তু এই পানীটো আপুনি হাতেৰে প্ৰেছাৰ দি কিন্তু আপুনি ধৰি থাকিব নোৱাৰে, মানে ইয়াত ইমান স্পীড থাকে মানে পানীটোৰ, কিন্তু চবেই নোৱাৰে। আমি হয়তো ইয়াত কাম কৰি আছোঁ বা আমাৰ এক্সপিৰিয়েঞ্চ আছে, তো সেইবাবে আমি হয়তো পাৰিছোঁ। কিন্তু নতুন মানুহ কিন্তু এই পানীটো হাতেৰে প্ৰেছাৰ দি কেতিয়াও ধৰি ৰাখি কণ্ট্ৰল কৰিব নোৱাৰে। তো এয়া আছিল আজিৰ মোৰ ফায়াৰৰ কিছুমান আপোনাক এক্সপিৰিয়েঞ্চ আপোনাক কৈছোঁ। কিছু দেখিছে এইবিলাক লিকেজ আছিল, এইবিলাক বন্ধ কৰি দিছোঁ। এইবিলাক পানী পৰিছিলে, বন্ধ কৰি দিছোঁ, এতিয়া পানী চানী নপৰে। তো গাইজ বলকচোন এইবাৰ বেলেগ এটা ছাইডত যাম আমি। আৰু গাইজ এটা কথা, শিলচৰ মেডিকেল কলেজৰ মই বৰ্তমান একেবাৰে ৰাস্তাৰ লগত যিটো বিল্ডিং আছে, এইটো হ'ল আপোনাৰ চি ব্লক। আৰু চি ব্লকৰ একেবাৰে ওচৰত অকণমান এইখিনি জেগা পাৰ হৈ পেলাই অলপমান আপোনালোকক ভালকৈ দেখুৱাম। আৰু এইবিলাক তলত দেখিছেনে, সেইবিলাক লেবাৰৰ কেম্প হয়। আৰু মই একেবাৰে শিলচৰ মেডিকেল কলেজৰ সন্মুখত যিটো মছজিদ আছে, মছজিদটোৰ একদম চিধা মছজিদ আছে, সেই মছজিদটোৰ ওচৰত কিন্তু চি বিল্ডিংটো আছে। আৰু সেই মেইন ৰাস্তা সেইটো দেখিছে আপোনালোকে। আৰু অলপ গ'লে তাতে মেইন গেটটো আছে, শিলচৰ মেডিকেল ফালে সোমোৱা ৰাস্তাটো, মানে মেইন গেটটো তাতে আছে, চিকিউৰিটি আছে, পুলিচ আছে। আৰু এনেকৈ আমি ভিতৰত কাম কৰি আছোঁ। আৰু অকণমান দেখুৱাম বেলেগ ছাইড আপোনালোক দেখুৱাম কিমানটো কাম আগবাঢ়িছে। এইবাৰ গাইজ চি ব্লকৰ মাজত এটা চিৰি আছে, আৰু সেই মাজৰ চিৰিটো দি পেলাই মই একেবাৰে একদম টপত যাম। আৰু এইবিলাক কিন্তু কাম হোৱা নাই, কাম মানে কৰি আছে, আস্তে কৰি আছে। সিমান এটা স্পীডত কাম কৰা নাই। লেবাৰ মানে ঈদ গ'লতো, ঈদৰ কাৰণে লেবাৰবিলাক গুচি গৈছে। আৰু মই গৈ আছোঁ ওপৰলৈকে। এইবিলাক টাইচ লগাইছে, বাকীবিলাক লগোৱা নাই, মানে ওপৰৰ পৰা টাইচবিলাক লগাই আহি আছে।
তো গাছ একেবাৰে ছাদৰ ওপৰত আহি পালোঁ চাব পাৰে অলপমান চেষ্টা কৰিম ইফালে এইটো ছাইড তোমাৰ ভিতৰৰ ছাইড আৰু ইফালে হ'ল আপোনাৰ যিটো মেইন ৰাস্তা আছে সিফালে সেই ৰাস্তাৰ ফালে এইটো ছাইড তো গাছ আগতে মই এই ছাইডটো আগতে দেখাই লওঁ তো গাছ মই এতিয়া বৰ্তমান একেবাৰে ছাদৰ যিটো টপ লেভেল সেই টপ লেভেলৰ ওপৰৰ পৰা আপোনালোকক মেডিকেল কলেজৰ যিটো আপোনাৰ মেইন ৰাস্তা আছে মেডিকেল কলেজৰ সন্মুখত যিটো ৰাস্তা আছে আৰু সেই ৰাস্তাটো মই আপোনাক অকণমান ওপৰৰ পৰা দেখাবলৈ যত্ন কৰিম এয়া দেখিছে আপোনালোকে নিশ্চয় আৰু আপুনি এনেকৈ ডাইৰেক্ট সেইফালে চিটিফালে যাব পাৰিব আৰু এইফালে সিফালৰ পৰা আপুনি আহি এনেকৈ এই দেখিছে মছজিদটো মই অকণমান আপোনাক ছেকেণ্ড ফ্ল'ৰৰ পৰা আপোনাক দেখুৱাইছিলোঁ মছজিদটো আৰু এনেকৈ সেই মেইন গেটটো সিফালে আছে সেইখিনি জেগাতে মেইন গেটটো সিফালে আছে আপুনি সেইফালেদি সোমাই যাব তো এৰিয়াটো বহুত ডাঙৰ হয় আৰু চাৰিওফালে ক'ব গ'লে চাৰিওফালে পানী আৰু পানী মানে সিফালে দেখিছেনে অকণমান আপোনালোকে লক্ষ্য কৰিব পাৰিছেনে নাই পানী চাৰিওফালে মানে পানীৰে ভৰা মানে এনেকুৱা বেছিভাগ পানী মই দেখিবলৈ পাইছোঁ ইয়াৰ পৰা ওচৰৰ পৰা তো গাইছ এইবাৰ বলকচোন অন্য এটা ফালত আপোনালোকক লৈ যাম আৰু এইখন ছাদ দেখিছে আপোনালোকে নিশ্চয় এখন বহুত ডাঙৰ এটা এৰিয়া দেখিবলৈ ছাদখনো আৰু এইবিলাক প্লাম্বিঙৰ কামবিলাকো বাকী আছে এইবিলাক পাইপ চাইপ এনেকৈ ভৰাই ফেলে ৰাখিছে এনেকৈ ফিট কৰি ৰাখিছে এনেকৈ এই টেংকি এইবিলাক পানী এতিয়া আপোনাক এটা বস্তু দেখুৱাম যিটো আখৰ ডাঙৰ যিটো আখৰ দেখিছে মেক্স বুলি লিখা আছে তো সেই মেক্সৰ ওচৰত যিটো ঘৰ আছে সেই ঘৰটোৰ ওচৰতে কিন্তু মন্দিৰো আছে আপোনাৰ মেইন গেটো আছে আৰু সেইফালেদি আপুনি এনেকৈ সোমাই ফেলে অলপ আহিলেই মেডিকেল কলেজ আপুনি গোটেইখিনি পাই যাব আপোনালোকে এইবাৰ কিন্তু লক্ষ্য কৰিব মই যেনেকৈ কৈছিলোঁ যে সেই যিটো মেক্স বুলি লিখা আছে সেই ঘৰটোৰ ওচৰতে সেনেকৈ চিধা ৰাস্তাটো সেনেকৈ আছে আৰু এনেকৈ আমি ভিতৰত এনেকৈ ৰাস্তাতে এনেকৈ সোমাই আহিছোঁ দেখিছেনে এইবাৰ আপোনালোকে বুজি পাইছেনে চাওক এইবাৰ কিন্তু মই একেবাৰে টপত আছোঁ আৰু এইটো হ'ল মেইন হস্পিটেল যিটো মেডিকেল বৰ্তমান চলি আছে আগৰ পৰা যিটো চলি আছে মেডিকেল কলেজৰ হস্পিটেল যিটো সেইটো বিল্ডিং এইটো গোটেইখিনি এৰিয়াটো আৰু সেইটো ৰাস্তা এইটো আৰু এইবিলাক চব কাম চলি আছে এইবিলাক দেখিছেনে গাইছ এটা বস্তু এই যে লাল যিটো পাইপ এইটো কিন্তু ৰং কৰা নাই কিন্তু এইটো মই তিনিচুকীয়াত গোটেই কাম মই কণ্টেক্ট লৈছিলোঁ আগবাঢ়িছে দেখুৱাইছোঁ দেখিছে এনে পাইপবিলাক মানে ভৰাই মছজিদৰ পৰা ইফালে আৰু এটা বস্তু মই দেখুৱাম আপোনালোকে যিটো পানীৰ অফিচ আছে সেই পানীৰ অফিচটো ইয়াতে আছে আৰু এই টেংকিটো দেখিছে নিশ্চয় কামটো কোনে কৰি আছে আপোনালোকে গম পাই নে নাই NCC কোম্পানীয়ে এই কামটো মানে কণ্ট্ৰাক্ট লৈছে কামটো কৰি আছে বস্তু আপোনালোকক দেখাবলৈ বাকী আছে বলকচোন আপোনাৰ মেইন গেট ইফালেও হ'ব দেখিছে ডিজাইন কৰি ৰাখিছে এইফালে জেগাখিনি সন্মুখৰ আহল বহল আছে মডেল কৰে যে আপোনাৰ ঘৰটো মই দেখুৱাইছোঁ আপোনাৰ আৰু যিসকলে মোৰ ভিডিঅ'টো চাই আছে যোনে জোৰে পৰা চাই আছে প্লিজ আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব অতি সোনকালে আৰু ভিডিঅ'টো চাই কমেণ্ট এটা কৰিব নিশ্চয় ভাল লাগিব এই তলত এইটো আছে আপোনাৰ লেবাৰ কেম্প আছে আৰু এই মোৰ সন্মুখত যিটো ডাঙৰ যিটো বিল্ডিং আপোনালোকে দেখিছে সেইটো হ'ল শিলচৰ কেঞ্চাৰ চেণ্টাৰ সেইটো এটা মই ভিডিঅ' দিম বেলেগ এটা ভিডিঅ'ত আপোনাক দিম তাত বহুত কিবা এটা কাহিনী আছে তো সেইটো এটা মানে তাত পেচেণ্টবোৰ বহুত মানে সন্মান কৰা হয় যেনেকুৱা ফুলৰ মালা দি পেলাই তাত মানে সন্মান কৰা হয় তেনেকুৱা বাহিৰৰ যদি আপুনি কেতিয়াবা চাব যায় তো সেই মানুহজনক মানে আপুনি ফুলৰ মালা দি তেওঁক মানে বৰণ কৰিব লাগিব তেনেকুৱা ধৰণৰ বহুত কিবা কথা আছে তো মই বেলেগ এটা ভিডিঅ'ত আপোনালোকক শ্বেয়াৰ কৰিম আপোনালোকে কমেণ্ট কৰিব আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল আৰু যিসকলে এতিয়ালৈকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অতি সোনকালে ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰোঁ আৰু আগলৈ অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পাম তো আজিৰ কাৰণে ভিডিঅ'টো ইমানতে ৰাখিছোঁ বাই বাই আল্লাহ হাফিজ